নমস্কাৰ আপোনালোকে চাইছে এনি লাইভ মই উপস্থিত আছোঁ 10 নম্বৰ ৰাঙাপানী জিলা পৰিষদ সমষ্টিত আজি নিৰ্দলীয় ঐক্যমঞ্চৰ ৰাঙাপানীত নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰিলে আৰু নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰি কি কয় কিছু মন্তব্য মই ল'বলৈ প্ৰায় কৰিম। মোৰ কাষত আছে ভদ্ৰেশ্বৰ বৰ্মন, তেখেতৰ পৰাও প্ৰথমে মই কিছু মন্তব্য ল'বলৈ প্ৰায় কৰিম। নিৰ্দলীয় কিয় ভোট দিব? চাওক, একচুৱেলি স্বৰাজ মানে হ'ল স্বাধীনতা, ইণ্ডিপেণ্ডেণ্ট। মহাত্মা গান্ধীয়ে বিচাৰিছিল যে গাঁও পঞ্চায়তবিলাক স্বৰাজ হওক, স্বাধীনতা হওক, যাৰ কাৰণে সৰু সৰু গভৰ্ণমেণ্ট তৈয়াৰ কৰি গাঁও অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁ কাম কৰিব বিচাৰিছিল। কিন্তু তাকে নকৰি ৰাজনৈতিক দলবিলাকে চল চাতুৰিৰে তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে, নিজৰ পকেট গৰম কৰাৰ কাৰণে তেওঁলোকে দলীয়ভাৱে ইমান দিনে খেলিছিলে। কিন্তু এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিও স্বৰাজ বুলি কৈছিলে, কিন্তু তেওঁ পৰিকল্পিতভাৱে সম্পূৰ্ণ গাঁও পঞ্চায়তবোৰ দখল কৰাৰ কাৰণে মাত্ৰ গাঁও পঞ্চায়তৰ সদস্যবিলাকহে স্বৰাজ কৰিলে। বাকী যে 3 খলপীয়া তাৰে 2 খলপীয়া আঞ্চলিক আৰু জিলা পৰিষদ তেওঁলোক কিন্তু দলীয়ভাৱে কৰিলে। এইটো দুৰ্ভাগ্যজনক কথা। যিয়ে নহওক, মই কৈছোঁ কি যে যিহেতু গাঁৱৰ মানুহে নিজৰ মানুহ নিৰ্বাচিত কৰিব, নিজৰ মানুহ মানে কি দলীয়ভাৱে হ'লে নিজৰ নহয়, সেইটো পৰোক্ষভাৱে হে নিজৰ, দলীয়ভাৱে দলৰ। গতিকে মই বিচাৰিছোঁ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমান ৱাৰ্ড সদস্য আছে, আঞ্চলিক পঞ্চায়তৰ সদস্য, এনেকৈ জিলা পৰিষদ, বঙাইগাঁও জিলাবাসীক মই অনুৰোধ জনাইছোঁ এইবাৰ পঞ্চায়তত স্বৰাজ কৰক, স্বাধীনতা আনক আৰু প্ৰত্যেকটো জিলা পৰিষদ, প্ৰত্যেকটো আঞ্চলিক পঞ্চায়ত আৰু সদস্যবিলাকক নিৰ্দলীয় হিচাপে নিৰ্বাচিত কৰি বঙাইগাঁৱৰ পৰাই স্বৰাজ আন্দোলনৰ আৰম্ভণি মেলক। ধন্যবাদ জনাইছোঁ ভদ্ৰেশ্বৰ বৰ্মন ডাঙৰীয়াক। ৰাঙাপানী গাঁও পঞ্চায়তৰ নিৰ্দলীয় ঐক্যমঞ্চৰ সভাপতি মোৰ কাষত আছে, তেখেতৰ পৰাও কিছু মন্তব্য ল'বলৈ প্ৰায় কৰিম। কি ক'ব এই শুভ মুহূৰ্তত? মই এতিয়া ক'ব বিচাৰিছোঁ এইটোৱে, আমি হয়তো নিৰ্দলীয় ঐক্যমঞ্চ এটা গঠন কৰিছোঁ আৰু সেই ঐক্যমঞ্চৰ সভাপতি মই ৰঙাপানী গাঁও পঞ্চায়তৰ। আমাৰ এটাই কথা হৈছে কি, আমাৰ স্থানীয় কেণ্ডিডেটক আমাৰ কোনো আধিপত্য দিয়া নাছিল, যাৰ কাৰণে আমি নিৰ্দলীয় হ'বলৈ বাধ্য হৈছোঁ। কাৰণ আমাৰ চব সময় মানুহৰ, আমাৰ কৃষিজীৱী মানুহ, আমাৰ সদায় কেণ্ডিডেটবিলাক নিকটৱৰ্তীৰ মানুহ হ'লে আমাৰ অলপ সুবিধা হয়, কিন্তু আমাক দি থ'ব সেই হাইকমাণ্ডে ক'ত দিব সেইখিনিতে আমি যাব লাগিব। সেই এনেকুৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ মনত এনেকুৱা এটা ভাৱ হ'ল যে আমাৰ লোকেল মানুহ নিৰ্দলীয়, আমি শিক্ষিত বহুত যুৱক যুৱতী আছে, তেওঁলোকৰ নেতৃত্বত আমি পঞ্চায়ত গঠন কৰিম আৰু এই পঞ্চায়ত গঠন কৰি আমাৰ সমূহ দুখীয়া ৰাইজৰ যাতে উপকৃত হয় তাৰ কাৰণে আমি বহু এটা পৰিকল্পনা লৈছোঁ, যাতে এইখিনিত মই ছাকচেছফুল হ'ব পাৰোঁ আমি ৰাঙাপানীৰ ৰাইজে। ইয়াৰ কাৰণে মই ৰাঙাপানীৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে আমাক বিপুল ভোটত জয়যুক্ত কৰি এই আঞ্চলিকখনক আৰু এই জিলা পৰিষদখনক যাতে উন্নত পথত লৈ যাব পাৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ নিৰ্দলীয় ঐক্যমঞ্চৰ ৰাঙাপানীৰ সভাপতি ডাঙৰীয়াক। মোৰ কাষত আছে ৰাঙাপানী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আবিদা চৌধুৰী ডাঙৰীয়ানী। তেখেতে কি কয় তেখেতৰ পৰাও আমি কিছু কথা শুনিবলৈ প্ৰায় কৰিম। কি ক'ব এই মুহূৰ্তত? মই এই মুহূৰ্তত আমাৰ এই সমূহ ৰাইজক এইখিনি ক'ব বিচাৰিছোঁ যে ৰাঙাপানী জিলা পৰিষদৰ সকলো ৰাইজবাসীলৈ মোৰ এইটোৱে অনুৰোধ যে তেওঁলোকৰ বহুমূলীয় ভোটখিনি মোক প্ৰদান কৰি বিপুল ভোটত জয়যুক্ত কৰি এই সমাজখনক দুৰ্নীতিমুক্ত কৰে যেন। ধন্যবাদ জনাইছোঁ ৰাঙাপানী জিলা পৰিষদৰ নিৰ্দলীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী। মোৰ কাষত আৰু এজনী প্ৰাৰ্থী আছে, ৰাঙাপানী আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্যা বিমলা খাতুন। বিমলা খাতুনৰ পৰাও কিছু কথা জানিবলৈ প্ৰায় কৰিম। কি ক'ব আপুনি এই শুভ মুহূৰ্তত? মোক ৰাইজে ৰঙাপানী আঞ্চলিক সদস্য 47 নং ৰঙাপানী সকলোৱে ৰাইজে মোক নিৰ্দলীয় পথৰ সদস্য হিচাপে কৰিছে। মই যি ৰাস্তা ঘাট কিবা মীন পালন ব্যৱস্থা বহুত কাম আছে, মই ৰাইজৰ কাৰণে হোৱাৰ দিন ৰাইজে মোক সহায় কৰিছে। মই ৰাইজৰ কাৰণে ভৱিষ্যত কিবা দুৰ্নীতি ব্যৱস্থা হ'লে মই সেইবিলাক ব্যৱস্থা কৰি দিম। ধন্যবাদ জনাইছোঁ। এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰাৰ স্বাৰ্থত নিৰ্দলীয় ঐক্যমঞ্চই ভোট বিচাৰিছে। এইবেলি ৰাঙাপানী জিলা পৰিষদ, ৰাঙাপানী আঞ্চলিক পঞ্চায়ত নিৰ্দলীয় প্ৰাৰ্থীসকলে ভোট বিচাৰিছে, ৰাইজৰ কাষলৈ গৈছে। সময়ত কি হয় দেখা যাব। আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। মই নজমুল হক, ধন্যবাদ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।